যেতিয়া ৰাৱণে সীতাক অপহৰণ কৰি লংকালৈ আনিছিল তেতিয়া ৰাৱণে সীতাক অশোক বনত বন্দী কৰি সীতাক ৰাখিছিল আৰু ৰাৱণে সীতাক ভগৱান ৰামে যুদ্ধত জয়ী হোৱাৰ বাবে ৰামেশ্বৰৰ তাতে এটা যজ্ঞ কৰিছিল আৰু এই যজ্ঞৰ বাবে তেতিয়া কোনো পণ্ডিত নাছিল আৰু তেতিয়া যেতিয়া ৰামে ৰাৱণক বধ কৰি সীতাক ল'বলৈ গৈছিল তেতিয়া ৰামে সমাজৰ চিন্তাৰ কাৰণে সীতাক ল'বলৈ যোৱা নাছিল ৰামে তেওঁৰ পত্নী সীতা যি সেই অৱস্থাত গৰ্ভৱতী আছিল তাইক পৰিত্যাগ কৰি ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগতে আপোনালোকক আমাৰ এই নতুন শৃংখলা ভক্তিমূলক কাহিনীলৈ পৰিচিত কৰি দিওঁ যে এতিয়াৰে পৰা আপোনালোকে আমাৰ মহাপুৰুষে চেনেলটোত মাহৰ দ্বিতীয় চতুৰ্থ সপ্তাহৰ দেওবাৰ সন্ধিয়া আপোনালোকে এক ভক্তিমূলক কাহিনী অৰ্থাৎ ভক্তিমূলক কিছুমান কথা ৰামায়ণ মহাভাৰতৰ বহুতো নুশুনা কাহিনী আৰু মানুহৰ লগত ঘটা সত্য জীৱনৰ আধ্যাত্মিক কাহিনী শুনিবলৈ পাব আৰু যদি আপোনালোকৰ লগত যদি এনেকুৱা কিবা ঘটনা সংঘটিত হৈছে তেন্তে স্ক্ৰীনত আহি থকা এই জিমেইলটোত লিখি পঠিয়াব পাৰে বা কমেণ্টতো লিখি দিব পাৰে আমি নিশ্চয় আপোনাৰ ঘটনাটোৰ ওপৰত এটা কাহিনী প্ৰস্তুত কৰিম তেন্তে আজিৰ সন্ধিয়া ভক্তিমূলক কাহিনীৰ প্ৰথম খণ্ড ৰাম বিয়া ৰাৱণ ফালৰ কথা আৰম্ভ কৰোঁ কৃষ্ণ অ হৈ অ ৰাম ভক্তিমূলক কাহিনী প্ৰথম খণ্ড ৰাম বিয়া ৰাৱণ ফাল সত্য মানে কি যি সকলোৱে মানি আহে সেয়াই সত্য নেকি কেতিয়াবা আমি যাক খলনায়ক বুলি গালি দিওঁ আমি যাক দেখিলে আমাৰ মনত বেয়া ভাৱ উদ্ভৱ হয় কিন্তু তেওঁৱে ওলাব মূল সত্যৰ অনুপ্ৰেৰণী সেয়া আমি ভাবিবই নোৱাৰিলোঁ কৃষ্ণ আজি আমি এনে এক কাহিনী শুনিম য'ত ভগৱান ৰামৰে ওলাল কিছু কাৰ্য বেয়া আৰু ৰাৱণেৰে ওলাল কিছু কাৰ্য ভাল ৰাৱণ এজন মহান পণ্ডিত আছিল ৰাৱণে আছিল শিৱৰ পৰম ভক্ত আৰু তেওঁৱে আছিল এজন পৰম জ্ঞানী যাৰ লগত সকলো বেদৰ জ্ঞান আছিল আপোনাসকলে চাগে ভাবিব লাগিছে এই কথাবোৰতো আমি জানোৱে কিন্তু ইয়াতে আৰম্ভ হয় মূল কাহিনী এই কথা হ'ল তেতিয়াৰ যেতিয়া ৰাৱণে সীতাক অপহৰণ কৰি লংকালৈ আনিছিল তেতিয়া ৰাৱণে সীতাক অশোক বনত বন্দী কৰি সীতাক ৰাখিছিল আৰু ৰাৱণে সীতাক বন্দীত ৰাখিলেও ৰাৱণে সীতাক এবাৰো স্পৰ্শ কৰা নাছিল কাৰণ ৰাৱণে সীতাৰ ইচ্ছা অনুসাৰে সীতাক স্পৰ্শ কৰিব খোজা নাছিল আৰু এই কাৰ্যৰ জৰিয়তে ৰাৱণে তেওঁৰ এটা ভাল গুণ প্ৰদৰ্শন কৰিছিল ৰাৱণ এজন অসুৰ হ'লেও তেওঁ এজন মহা শিৱ ভক্ত আছিল আৰু ৰাৱণে সৃষ্টি কৰিছিল শিৱতাণ্ডৱৰ স্তুতি আৰু এই স্তুতি ৰচনাই ৰাৱণৰ শিৱৰ প্ৰতি থকা পৰম শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰদৰ্শন কৰিছিল আৰু ইও এটা ৰাৱণৰ ভাল গুণ ৰাৱণে হ'ল এনে এজন অসুৰ যে ব্ৰাহ্মণ আছিল আৰু ব্ৰাহ্মণৰ সকলো পূজা পাঠ তেওঁ কৰিব জানিছিল কাৰণ যেতিয়া ৰাম আৰু ৰাৱণৰ যুদ্ধ চলি আছিল তেতিয়া ভগৱান ৰামে যুদ্ধত জয়ী হোৱাৰ বাবে ৰামেশ্বৰৰ তাতে এটা যজ্ঞ কৰিছিল আৰু এই যজ্ঞৰ বাবে তেতিয়া কোনো পণ্ডিত নাছিল আৰু তেতিয়া ৰামে বিভীষণৰ কোৱাৰ কাৰণে ৰাৱণক এই যজ্ঞ কৰিবলৈ নিমন্ত্ৰিত কৰিছিল আৰু ৰাৱণ শিৱ ভক্ত হোৱাৰ বাবে এই যজ্ঞ কৰিবলৈ গৈছিল এইকেইটা হ'ল ৰাৱণৰ ভাল গুণ বা ভাল কাৰ্য আনহাতে ভগৱান ৰাম ভগৱানে যি কাম কৰিছে সেয়া সমাজৰ বাবে কৰিছে কিন্তু আমাৰ ব্যক্তিগত দিশৰ পৰা ভগৱান ৰামৰ কেইটামান কাৰ্য এনেকুৱাও আছে যি অলপ বেয়া এই কথাও হ'ল তেতিয়াৰ যেতিয়া ৰামে ৰাৱণক বধ কৰি সীতাক ল'বলৈ গৈছিল তেতিয়া ৰামে সমাজৰ চিন্তাৰ কাৰণে সীতাক ল'বলৈ যোৱা নাছিল বা সীতাক স্বীকাৰ কৰি ল'ব খোজা নাছিল কাৰণ সমাজৰ অনুযায়ী পৰপুৰুষৰ তাতে ইমান বছৰ থাকিল সেই স্ত্ৰী আৰু কেনেকৈ পবিত্ৰতা হ'ব পাৰে বা শুদ্ধ হ'ব নোৱাৰে সেই কথা ভাবি সমাজৰ এই কথা ভাবি ৰামে স্বীকাৰ কৰিব খোজা নাছিল আৰু দেৱী সীতা উপায়বিহীন হৈ নিজে অগ্নি পৰীক্ষা দিলে আৰু সেই অগ্নি পৰীক্ষাত সীতাই নিজৰ পবিত্ৰতা প্ৰমাণ কৰিলে আৰু এই কাৰ্য এটা ৰামৰ বেয়া কাৰ্য এই সকলোবোৰৰ পিছত
প্ৰজাৰ সন্দেহ আৰু অনুৰোধৰ বাবে অৰ্থাৎ যেতিয়া ৰামে যেতিয়া ৰজা হ'ল তাৰ পিছত কেইবছৰমানৰ পিছত এই প্ৰজাৰ সন্দেহ প্ৰজাৰ অনুৰোধৰ চিন্তাত ৰামে তেওঁৰ পত্নী সীতা যি সেই অৱস্থাত গৰ্ভৱতী আছিল তাইক পৰিত্যাগ কৰি দিয়ে আৰু সেয়ে সীতাই আকৌ এবাৰ বনবাসত থাকিব লগা হয় যি এটা আৰু ৰামৰ বেয়া কাৰ্য আৰু এটা বেয়া কাৰ্য হ'ল যে যেতিয়া সুগ্ৰীৱ আৰু বালিৰ যুদ্ধ হৈছিল তেতিয়া ৰামে বনবাসতে আছিল আৰু তেতিয়া ৰামে চলেৰে বালিক পৰাজিত কৰিছিল আৰু ইও এটা ৰামৰ বেয়া কাৰ্যৰ ভিতৰত পৰে এইকেইটা হ'ল ৰামৰ বেয়া কাৰ্য যি কি নহওক আমি এই কাহিনী বা এই কথাৰ জৰিয়তে কেৱল ভগৱান ৰাম আৰু অসুৰ ৰাৱণৰ কেইটামান বেয়া আৰু ভাল কাৰ্যৰ কথাহে আলোচনা কৰিছোঁ আৰু যদি আপোনালোকৰ এই কাহিনীৰ ওপৰত যদি কিবা মত আছে তেন্তে কমেণ্ট বক্সত লিখি দিবলৈ নাপাহৰিব আৰু যদি আমাৰ কিবা ভুল হৈছে এই তথ্য দিওঁতে তেন্তে ক্ষমা কৰি দিব আৰু এই কাহিনীটো জানি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এই কাহিনীটো যদি শুনি ভাল পালে তেন্তে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ কাহিনীবোৰ শুনি থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব তেন্তে আজিলৈ ইমান আৰু আপোনালোকৰ লগত যদি এনেকুৱা কিবা ভক্তিমূলক ঘটনা বা আধ্যাত্মিক কিবা ঘটনা যদি সংঘটিত হৈছে তেন্তে এই স্ক্ৰীনত অহা এই জিমেইললৈ আপোনালোকে আমাক লিখি পঠিয়াওক আমি নিশ্চয় সেই কথাৰ এই ঘটনাৰ ওপৰত এটা কাহিনী প্ৰস্তুত কৰিম তেন্তে আজিলৈ ইমানেই আকৌ আহি আছো দেওবাৰৰ সন্ধিয়ালৈ ভক্তিমূলক কাহিনীৰ দ্বিতীয় খণ্ডত কৃষ্ণ হৰি হৰ ৰাম